সম্প্ৰীতিৰ মিলনভূমিয়ে হৈছে এইখন অসম। পুনৰবাৰ হিন্দু মুছলমানৰ মাজত সম্প্ৰীতি তাৰ নিদৰ্শন দেখিবলৈ পোৱা গ'ল। এইবাৰ ধিঙত দেখিবলৈ পোৱা গ'ল হিন্দু মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন। এটা সঁচাকৈ ভাল খবৰ, সমাজৰ হিতৰ বাবে একত্ৰিত হৈ হিন্দু মুছলমানৰ দুৱা প্ৰাৰ্থনা। একত্ৰিত হ'ল হিন্দু মুছলমান, পুৱাৰে পৰা ধাৰাবাহিকভাৱে কোৰাণ পাঠ মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ মাজত। আৰু ইয়াৰ বিপৰীতে নাম কীৰ্তন কৰি প্ৰাৰ্থনা কৰিবলৈ ওলাই আহিছে হিন্দু ৰাইজ। একেলগে একেখন মঞ্চত দেখিবলৈ পোৱা গ'ল হিন্দু আৰু মুছলমানক। হিন্দু মুছলমান ভাই ভাই বুলি ওলাই আহিল সৰ্বধৰ্মীয় ৰাইজ। হিন্দু লোকৰ লগতে বাঙালী লোকেও যোগদান কৰিব সৰ্বধৰ্মীয় প্ৰাৰ্থনাত। ধিঙৰ চমুৱা গাঁৱত হিন্দু মুছলমান সকলো ৰাইজে দেখুৱাইছে সম্প্ৰীতিৰ নিদৰ্শন, যি নিদৰ্শনক লৈ এতিয়া ৰাজ্যজুৰি ব্যাপক চৰ্চা আৰম্ভ হৈছে। ধিঙৰ নগাঁও গড়কপ্তানি পথত সঘনাই হোৱা পথ দুৰ্ঘটনা ৰোধৰ বাবে এই বিশেষ প্ৰাৰ্থনা সভা আয়োজন কৰা হৈছে। বিগত ৩ মাহত শতাধিক দুৰ্ঘটনাত মৃত্যু হৈছে 10 গৰাকীৰো অধিক লোক, গুৰুতৰভাৱে আহত হৈছে 50 গৰাকীৰো অধিক লোক। এই দুৰ্ঘটনা যাতে ৰোধ হয় তাৰ বাবে এই সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে। পথ দুৰ্ঘটনা ৰোধৰ বাবে এতিয়া দুৱা প্ৰাৰ্থনাই যেন শেষ ভৰসা তেওঁলোকৰ মাজত। সমাজৰ হিতৰ বাবে একত্ৰিত হৈ হিন্দু মুছলমানৰ একেলগে একেখন মঞ্চত দেখিবলৈ পোৱা গ'ল দুৱা প্ৰাৰ্থনা। সঁচাকৈয়ে এটা ভাল লগা খবৰ, সমাজৰ হিতৰ বাবে একত্ৰিত হৈ হিন্দু মুছলমানৰ এই দুৱা প্ৰাৰ্থনা। একত্ৰিত হ'ল হিন্দু মুছলমান, পুৱাৰে পৰা ধাৰাবাহিক কোৰাণ পাঠ মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ মাজত। ইয়াৰ বিপৰীতে দেখা গ'ল নাম কীৰ্তন কৰি প্ৰাৰ্থনা কৰিবলৈ ওলাই আহিছে হিন্দু ৰাইজ। একেলগে একেখন মঞ্চত দেখিবলৈ পোৱা গ'ল হিন্দু আৰু মুছলমানক। হিন্দু মুছলমান ভাই ভাই বুলি ওলাই আহিল সৰ্বধৰ্মীয় ৰাইজ। হিন্দু লোকৰ লগতে বাঙালী লোকেও যোগদান কৰিব সৰ্বধৰ্মীয় প্ৰাৰ্থনাত। ধিঙৰ চমুৱা গাঁৱত হিন্দু মুছলমান সকলো ৰাইজে দেখুৱাইছে সম্প্ৰীতিৰ নিদৰ্শন, যি নিদৰ্শনক লৈ এতিয়া ৰাজ্যজুৰি ব্যাপক চৰ্চা আৰম্ভ হৈছে। ধিঙৰ নগাঁও গড়কপ্তানি পথত সঘনাই হোৱা পথ দুৰ্ঘটনা ৰোধৰ বাবে এই বিশেষ প্ৰাৰ্থনা সভা আয়োজন কৰা হৈছে। বিগত ৩ মাহত শতাধিক দুৰ্ঘটনাত মৃত্যু হৈছে 10 গৰাকীৰো অধিক লোক, গুৰুতৰভাৱে আহত হৈছে 50 গৰাকীৰো অধিক লোক। এই দুৰ্ঘটনা যাতে ৰোধ হয় তাৰ বাবে এই সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে। পথ দুৰ্ঘটনা ৰোধৰ বাবে এতিয়া দুৱা প্ৰাৰ্থনাই যেন শেষ ভৰসা তেওঁলোকৰ মাজত। সমাজৰ হিতৰ বাবে একত্ৰিত হৈ হিন্দু মুছলমানৰ একেলগে একেখন মঞ্চতে দেখিবলৈ পোৱা গ'ল দুৱা প্ৰাৰ্থনা। অসমমালা অধীনত নিৰ্মাণ হোৱা নতুনকৈ নিৰ্মাণ হোৱা নগাঁও ধিং গড়কপ্তানি পথত সঘনাই সংঘটিত হৈ থকা দুৰ্ঘটনা তাৰ নিৰাময়ৰ কাৰণে আজি আমি ঈশ্বৰৰ ওচৰত ইছলাম ধৰ্মৰ লোক আৰু হিন্দু ধৰ্মৰ লোকসকলে মিলি আমি প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ, যাতে কি এই অঞ্চলবাসী বা এই পথছোৱাত যাতে দুৰ্ঘটনা সংঘটিত নহয় আৰু কাৰো চকুৰে যাতে চকু পানী নাহে, তাৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেওঁ যাতে আমাক এই ৰাস্তাটোত কোনোদিনা দুৰ্ঘটনা সংঘটিত কৰি আমাৰ মাজত এটা আতংকৰ সৃষ্টি নকৰায়। আৰু তাৰোপৰি মই দ্বিতীয়তে আহ্বান জনাইছোঁ, বিশেষকৈ বাইক চালক, গাড়ী চালক সকলো লোকে তেওঁলোকে যাতে পৰামৰ্শ হৈ বা এক নিচাজাতীয় দ্ৰব্য সেৱন কৰি যাতে পথছোৱাত গাড়ী নচলায়, কাৰণ যিহেতু পথছোৱা এক মসৃণ পথ হিচাপে পৰিগণিত হৈছে, যিহেতু গাড়ীৰ স্পীড যথেষ্ট স্পীডত চলায়, যাৰ ফলস্বৰূপে চমুৱা গাঁও এই অঞ্চলটোত ইতিমধ্যে প্ৰায় এসপ্তাহ 7 দিনৰ ভিতৰত 4জনকৈ লোকে প্ৰাণ আহুতি দিবলগীয়া হ'ল। তাৰোপৰি প্ৰায় 10-12জন লোকৰ আঘাতপ্ৰাপ্ত হৈছে। তাৰোপৰি পথৰ কাষত ৰখাই থোৱা যান বাহনো বহুত যান বাহন ইতিমধ্যে ক্ষতি হৈছে। সেয়েহে আমি এই অঞ্চলবাসী ৰাইজ বিশেষকৈ শংকিত হৈ পৰিছোঁ আৰু সমাজৰ মাজত এটা সচেতনতা বা সজাগ কৰাবৰ চেষ্টা কৰিছোঁ, যাতে তেওঁলোকৰ যি গাড়ী চলাচলৰ যি ব্যৱস্থা বা মানুহৰ ৰাস্তা পাৰ কৰা যি ব্যৱস্থা, এই ব্যৱস্থাখিনি যাতে সকলোৱে ন্যায়িকে কৰে। আৰু সেইটোৱে তাৰোপৰি আমি ঈশ্বৰৰ ওচৰত এটা বিনম্ৰভাৱে কাকুতি কৰিছোঁ। আজি ইছলাম ধৰ্মৰ লোকসকলো আহি ইয়াত ইতিমধ্যে কোৰাণ পাঠ কৰি আছে। আমাৰ হিন্দু ধৰ্মৰ লোকসকলো আহি আমি ইয়াত ইতিমধ্যে নাম কীৰ্তন কৰিম। আমি পথত আমি নাম কীৰ্তন কৰি পেলাই আমি কিছু বাট নাম গাই পেলাই আমি আগতে এটি শিৱ মন্দিৰ আছে, শিৱ মন্দিৰত আমি এই যি অপৰাধ বা যি অদৃশ্য যি এটা হেৰি হৈ আছে, সেই বস্তুটো যাতে আমাৰ এইখিনিৰ পৰা নাশ হয় আৰু তেওঁক এটা নিৰ্দিষ্ট স্থানত আমি থৈ অহাৰ গতি কৰাৰ এটা ব্যৱস্থা আমি হাতত ল'ম বুলি আমি এই ব্যৱস্থাটো আজি হাতত লৈছোঁ। এই ৰাস্তা হোৱাৰ পিছত প্ৰায় 1-2 মাহৰ ভিতৰত
4-5জন মানুহৰ ডেথ হৈছে আৰু বহুতো আহত হৈছে। আৰু সেই উদ্দেশ্যে আমি হিন্দু মুছলমান ভাই ভাই হিচাপে একত্ৰিত হৈ আমি এটা কিবা পৰ্ব এটা আৰম্ভ কৰিলোঁ। আৰু সেই পৰ্বতত আমাৰ মুছলমানসকলে কোৰাণ পাঠ পঢ়িব, জালালি খতম বুলি আমাৰ শাস্ত্ৰত আছে জালালি খতম। আৰু হিন্দু মানুহৰ ভাগৱত কিবা পঢ়িব, নাম কীৰ্তন হ'ব, বঙালী মানুহৰ আৰু কীৰ্তনৰ কিবা হ'ব, নাম কীৰ্তন হ'ব নেকি। আৰু সমূহ মিলি চব মানে 4-5 গাঁও মিলি আমি এইটো মানে কৰিলোঁ, মানে মিলিজুলি বুলি কৰিম বুলি ভাবি সেইটো আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম বুলি ইয়াৰ পৰা বিপদ আপদ দূৰ হোৱাৰ বুলি আমি এটা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম। ক'বলৈ আমাৰ যিটো মানে অসম চৰকাৰে আমাৰ যিটো ৰাস্তা বনাই দিছে অসম মালাৰ অধীনত, তো ৰাস্তাটো বনাইছে ঠিকে আছে, ৰাইজৰ সুবিধাতে বনাইছে। কিন্তু ইয়াত আপোনাৰ এনেকুৱা হৈ আছে প্ৰতিদিনে 2-3টাকৈ এক্সিডেণ্ট হৈ আছে। তো সেই এক্সিডেণ্ট নিৰাময় কৰিবৰ কাৰণে আমি অসম চৰকাৰক বহুত আহ্বান জনাইছোঁ যে আমাৰ ইয়াত এটা ডিভাইডাৰ দিয়ক, ডিভাইডাৰ দিলে মানে এক্সিডেণ্টটো মানুহৰ কম হ'ব। তো চৰকাৰক আমি আহ্বান জনোৱাৰ পিছত চৰকাৰে তেনেকুৱা পদক্ষেপ লোৱা নাই। তো স্পীড ব্ৰেকাৰ দিছে, তাতেও আমাৰ স্পীড ব্ৰেকাৰ দিলেও তাতো আমাৰ এক্সিডেণ্ট হৈ আছে। তো এক্সিডেণ্টটো হৈ আছে, তাকেই আমি মানুহক সজাগতা কৰাৰ কাৰণে আমাৰ হিন্দু মুছলমান চবে মিলি পেলাই আমি ইয়াত মানে এটা শান্তি প্ৰাৰ্থনা এটা আমি আৰম্ভ